লখিমপুৰৰ জহিঙত কৰম পূজা উদযাপন। লখিমপুৰ জহিঙত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় কৰম পূজা। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আটছা আটোৱা লখিমপুৰ ঢকুৱাখনা আৰু নাওবৈচা শাখা সমিতি তথা স্থানীয় ৰাইজৰ সহযোগত ৩ আৰু ৪ ছেপ্টেম্বৰত জহিং খেলপথাৰত আয়োজন কৰা হৈছে একাদশ সংখ্যক লখিমপুৰ কেন্দ্ৰীয় কৰম উৎসৱ। এই কৰম উৎসৱৰ বুধবাৰে প্ৰথম কাৰ্যসূচী হিচাপে বালি তোলা পৰ্ব অনুষ্ঠিত হয়। জহিং বাগান খেলপথাৰৰ পৰা কৰমতীসকলে হাতে হাতে টোপা লৈ জহিং নদীৰ পৰা পৰম্পৰা অনুসৰি বালি ভৰাই লৈ সেই টোপাত ৭বিধ বীজ ৰোপণ কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় বহুকেইজন ব্যক্তি উপস্থিত থাকে। তেখেতক এই সন্মান দি আমি আগন্তুক ৩ ছেপ্টেম্বৰ দিনাখন কৰমডাল স্থাপন কৰাৰ কৰম বেদীত স্থাপন কৰাৰ লগে লগে আখৰাত স্থাপন কৰাৰ লগে লগে কৰম কাহিনী আৰম্ভ হ'ব আৰু এই কৰম কাহিনীৰ শেষত উৰে নিশা আমাৰ কৰমতীসকলৰ দ্বাৰা স্থানীয় ৰাইজৰ দ্বাৰা মানে মুকলি ঝুমুৰ আখৰা আৰম্ভ হ'ব। গোটেই ৰাতি নাচ গান কৰাৰ পাছত আমি ৬টা বজাত কৰম দেৱতাক আকৌ আখৰাৰ পৰা উঠাই আনি নদীত আমি বিসৰ্জন দিম। তাৰ পৰৱৰ্তী কাৰ্যসূচীত আমি ইয়াৰ পৰা ঘূৰি গৈ আকৌ আখৰা মেটোৱা কাৰ্যসূচী এটা থাকে। আমি সেই আখৰা মেটাম। আখৰা মেটোৱাৰ পাছত নাচ গান কৰি আখৰা মেটোৱাৰ পাছত আমি মুকলি সভা এখন আয়োজন কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু সেইদিনাখন ৰখা হৈছে মুকলি সভা। এই মুকলি সভাৰ সামৰণি পৰাৰ লগে লগে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে আমাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা। গতিকে এই সাংস্কৃতিক সন্ধিয়াত আমাৰ সমূহ ৰাইজক জহিং কৈলামাৰীৰ বাদে আমাৰ প্ৰত্যেকটা শাখা সমিতিৰ বিষয়ববীয়াসকল আমাৰ ইয়াত আখৰাত অংশগ্ৰহণ কৰিব, নাচনীসকল অংশগ্ৰহণ কৰিব, কৰমতীসকল অংশগ্ৰহণ কৰিব। সকলোকে এই কৰম উৎসৱৰ দিনাখন আহি মুকলি সভাত সাংস্কৃতিক সন্ধিয়াৰ যি কাৰ্যসূচী থাকিব সকলো আমাৰ দৰ্শকবৃন্দসকলক বা আমাৰ কৰমতীসকলক, আমাৰ কৰ্মকৰ্তাসকলক, আটছাৰ সহযোগীসকলক সকলোকে শুভাকাংক্ষী ৰাইজক আমি সেইদিনাখন উপস্থিত ৰাখি আমাৰ কাৰ্যসূচী সফলতাৰে সামৰণি মাৰিম বুলি মই আশাবাদী। হয়, আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত নাওবৈচা ঢকুৱাখানা আৰু লখিমপুৰ শাখা সমিতিৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি জহিং খেলপথাৰত 2দিনীয়া কাৰ্যসূচীৰে কৰম পূজাৰ আয়োজন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। যিহেতুকে চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম উৎসৱ হয় আৰু এই কৰম উৎসৱটো অহা ৩ আৰু ৪ ছেপ্টেম্বৰ তাৰিখে আমাৰ জহিং খেলপথাৰত আয়োজন কৰা হৈছে। ৩ তাৰিখে ভাদ মাহৰ শুক্লা একাদশী তিথি আৰু এই শুক্লা একাদশী তিথিৰ দিনাখনেই কৰম পূজাৰ আয়োজন কৰা হয়। যিহেতু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী আছিল যে চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম উৎসৱটোক মানে স্বীকৃতি প্ৰদান কৰিব লাগে। ইতিমধ্যে অসম চৰকাৰে আমাৰ দাবী পূৰণ কৰি আজি প্ৰায় ৩টা বছৰ ভৰিত দিছে যে ভাদ মাহৰ শুক্লা একাদশী তিথিত কৰম পূজাৰ নামত বন্ধৰ দিন ঘোষণা কৰিছে আৰু চাহ শ্ৰমিক ৰাইজৰ মজুৰিসহ ছুটি ঘোষণা কৰিছে। তাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, বিজেপি চৰকাৰখনক ধন্যবাদ জনাইছোঁ। আৰু আমি যি পদক্ষেপ লৈছোঁ, আজি আমাৰ বালি উঠোৱা কাৰ্যসূচী আছে। বালি উঠাই লৈ আমি ফিল্ডত ৭বিধ বীজ সংকুৰণ কৰি তাত জাৱা প্ৰস্তুত কৰিম আৰু এই জাৱা আমি দিনে নিশাই ৰাতিপুৱা গধূলি 2 টাইম জাৱা জাগৰণ কৰাৰ পদ্ধতি আছে, নিয়ম আছে। আমি সম্পূৰ্ণ নিয়ম কৰিম আৰু 7 দিনৰ মূৰত অৰ্থাৎ ৩ ছেপ্টেম্বৰ তাৰিখে আমাৰ ভাদ মাহৰ শুক্লা একাদশী তিথি আৰু এই একাদশী তিথি দিনাখনৰ আগদিনাখন অৰ্থাৎ যিদিনাখন দশমী তিথি থাকিব সেইদিনাখন আমি এই কৰমডালক আমি নিমন্ত্ৰণ জনাম। এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ গৈ হাবিৰ মাজত বিচাৰি উলিয়াই নিমন্ত্ৰণ জনাই আহিম সন্ধিয়া সময়ত আৰু পাছদিনাখন সন্ধিয়া পৰৰ লগে লগে আমি এই কৰমডাল কাটি আনি আদৰণি জনাম আৰু আমাৰ আখৰাত প্ৰতিষ্ঠা কৰিম। আৰু আখৰা প্ৰতিষ্ঠা হোৱাৰ লগে লগেই আমাৰ যিবিলাক কৰমতী, আমি প্ৰায় ইয়াত 21জনী কৰমতী ইয়াত আমি পাইছোঁ আৰু 21জনী কৰমতীৰ উপৰিও আৰু বহুতো কৰমতী ওলাই আহিব সেইদিনাখন, কিন্তু মূল কৰমতী হিচাপে আমি আজি 21জনীয়া কৰমতী পাইছোঁ। এই 21জনীয়া কৰমতীয়ে সম্পূৰ্ণভাৱে নিজৰ ব্ৰত ৰাখিব, যি নীতি নিয়ম আছে সেই নীতি নিয়ম পালন কৰিব, তেখেতসকলক বুজাই দিয়া হৈছে। আৰু এই কৰমতীসকলে পাহানৰ দ্বাৰাই আমাৰ যি কৰমৰ কাহিনী আৰম্ভ কৰিব। পাহান আমাৰ মাজত আছে, আমাৰ বিহাৰী খেৰুৱাৰ দাদা আছে মোতকৈ জ্যেষ্ঠ, আৰু ময়ো মাজে মাজে কওঁ, কৰমৰ কাহিনী কওঁ।
কিন্তু মোৰ জ্যেষ্ঠজন থকা অৱস্থাত মই ক'বলৈ অলপ নিজকে সংকোচ বোধ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।